কাৰ লগত কথা পাতি আছিল? সম্পৰ্কত ভাইয়ে হয় সি। ভেৰিফিকেশ্যন এটা কৰি দিব লাগে। সি বটল দিব। মই বোলো মই আগৰ হাবিলদাৰ, আগতেওতো নেখাওঁৱেই। মই বোলো মানুহটো মই এতিয়া এই ভতিজা, এতিয়া চিৰিয়েল বিলাক মোবাইলত নিদিয়ে আৰু ডিউটি কৰ, ঘৰত গৈ চিৰিয়েল চাবি টিভি। নাই মই এনেহে কিবা এটা টিপি আছো। যা 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 কামত ধৰ। ৱৰ্ক ইজ ৱৰ্কশ্বিপ। ৱৰ্কশ্বিপ নহয় ৱৰশ্বিপ। যা। মানুহ মাৰিব দে আপুনি। খাটনিয়াৰ ছাৰ জাগা পাবলৈ হোৱাই নাই। আহিছিলো, ই আকৌ ভতিজা কিবা এটা ঘপকে সুধিলে তাক বুজাব লগা হ'ল। কি বুজালেনো? এই যে ফ্লাইটৰ ক্ৰেছটো হ'ল, ই মানে সুধিছে যে মোৰ মতে কিয় হ'ল। কিনো আপোনাৰ মতে? মোৰ মনলৈ এটা কথা আহিছে, চাব দেই। আমাৰ ঘৰৰ মূল মানুহজন ঢুকোৱা মানে আমাৰ সমাজবোৰে আমি কি কওঁ যে 12 বছৰলৈ কিন্তু লেকাত ভুঞ্জিব লাগিব যদি ঘৰখনৰ মূল মানুহজন ঢুকায়। এতিয়া আমাৰ শ্ৰদ্ধাৰ ৰতন টাটাদেৱো ঢুকাইছে, বছৰেক পাৰ হোৱা নাই। চাব দেই, তেওঁৰে এয়াৰ ইণ্ডিয়া, সেইখিনি লেকাতে ভুঞ্জা নাইনে বাৰু? ব্লেক বক্সত চাগে সেইটোৱে ওলাব। আমাৰ মনলৈ আকৌ এই আধ্যাত্মিক কথাবিলাকহে। ভাগ্যে পুলিচত চাকৰিটো পালে, ঘৰত থকা হলে আহৰি নাপালেহেঁতেন। ৰৰ এজেণ্ট হলোহেঁতেন চাগে ন? নহয়, সেৱা সকামৰ পৰা আহৰি নাপালেহেঁতেন। আজি ঘৰত পুথি পঢ়া, তাৰ ঘৰত পুথি পঢ়া, ভাগৱত ভাঙনি কৰিলেহেঁতেন একচোট। কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় নন্দ গোপ কুমাৰায়। খাটনিয়াৰ, হয়, এই বৰুৱাক পঠাই দিয়কচোন। যা, শুনিছই নহয়, যা আৰু।